Hello everyone, welcome to my YouTube channel Educare Tuition. Class 9 or গণিত বীজগণিতীয় ৰাশি আৰু অবেথম আগৰ ক্লাছত মই 1 আৰু 2 আৰু 3 গণিতবোৰ আলোচনা কৰিছো আজি আলোচনা কৰিম 4 কোৱেশ্চন নম্বৰ 4 গণিতবোৰ সৰল কৰা এতিয়া চাওক কি কৈছে ইয়াতে এক নম্বৰ গণিতটো p + q² * q² - p + 15 তো এটো সৰল কৰিব দিছে প্ৰথমত আমি কি কৰিম এইখিনি আগত কি কৰিলাম পূৰণ কৰিলাম তাৰ পিছত 15 টো পিছত যোগ কৰি দিলে হ'ব তো এতিয়া চাওক দেৰি নকৰি স্টাৰ্ট কৰো 1 2 and 3 গণিতবোৰ মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম তাৰে পৰা চাব পাৰিব question 4 সৰল কৰা এতিয়া চাওক এক নম্বৰ কি কৈছে এক নম্বৰত দিয়া আছে p + q² bracket q² - p + 15 এতিয়া সলিউশন তো ইয়াতে কি কৰিম প্ৰথমত এইটো দি এই দুটা পূৰণ কৰিম মই ইয়াতে লিখি দিছো p পূৰণ কি কৈছে q² - p হল তাৰ পিছত এইটো q দি ঠিক আছে প্লাস q² * q² - p + 15 কি কৈছে এটো বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে ঠিক আছে বিতৰণ বিধি প্ৰয়োগ কৰি এতিয়া চাওক p ইয়াৰ লগত পূৰণ এবাৰ p ইয়াৰ লগতো এবাৰ পূৰণ তো p q ৰ লগত পূৰণ কৰিলে কি হ'ব p q² তাৰ পিছত এটো প্লাস মাইনাস আছে মাইনাসটো আগত দি লওক p ৰ লগত পূৰণ কৰিলে p² প্লাস চিন আছে প্লাস চিন দি দিয়ক q ৰ লগত পূৰণ কৰিলে কিমান হ'ব q টু দি পাৱাৰ 4 2 আছে 4 q টু দি পাৱাৰ 4 প্লাস এ মাইনাস কি হ'ব মাইনাস তো q p ৰ লগত পূৰণ কৰিলে কিমান হ'ব p q² প্লাস 15 আছে 15 টু দি দিয়ক এতিয়া চাওক p q² ইয়াতেও p q² আছে ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস তো প্লাস আৰু এটো আমি কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো তো এটো ক্যান্সেল থাকিল কি মাইনাস p² প্লাস q টু দি পাৱাৰ 4 প্লাস 15 এটো হল आंसर ঠিক আছে তাৰ পিছত কিছে 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে a - b into কি দিয়া আছে a² plus ab plus b² bracket close plus 3b³ ঠিক আছে এতিয়া চাওক সলিউশন এইখিনি সেম আগৰ নিয়মতে কৰিম a পূৰণ কিমান লিখিম a² ঠিক আছে প্লাস ab plus b² ব্ৰেকেট ক্লোজ তাৰ পিছত মাইনাস আছে মাইনাস ইনটু দি দিছো তাৰ পিছত b লগত এইখিনি পূৰণ a² plus ab plus b² ব্ৰেকেট ক্লোজ তাৰ পিছত প্লাস 3b³ এটো নহয় 3 অনলি b³ ঠিক আছে এতিয়া চাওক এইখিনি এটো একে বিধি প্ৰয়োগ কৰি হে বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে ইয়াতেও তো এইটো ইয়াৰ লগত পূৰণ a² লগত পূৰণ কৰিলে কিমান হ'ব a³ হ'ব ab ৰ লগত পূৰণ কৰিলে কিমান প্লাস চিন আছে প্লাস চিন দি দিয়ক a² b ঠিক আছে তাৰ পিছত এইখিনি পূৰণ কৰিলে কি প্লাস চিন আছে প্লাস দি দিয়ক ab² ঠিক আছে মাইনাস চিন আছে মাইনাস চিন দি দিয়ক b এর লগত পূৰণ কৰিলে কিমান হ'ব a² b এইটো ইয়াৰ লগত পূৰণ কৰিলে প্লাস এ মাইনাস মাইনাস হ'ব তো ab² তাৰ পিছত এইটো ইয়াৰ লগত মাইনাস হ'ব b³ হ'ব প্লাস 3b³ ঠিক আছে এতিয়া চাওক ইয়াতে কিউব আৰু a³ কত আছে ইয়াতো এটা a³ আৰু বাকি কত a³ নাই তো a³ তো থাকিবই ঠিক আছে তাৰ পিছত a² b কৰবাত আছে নেকি আৰু a² b নাই ঠিক আছে a² b আছে এইটো a² b ইয়াতে a² b তো ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস তেনেহলে এটো আমি ক্যান্সেল কৰিব পাৰো ঠিক আছে তাৰ পিছত কিছে ab² আৰু ইয়াতে ab² তো এটো ক্যান্সেল কৰি ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে তো ক্যান্সেল হৈ গল তাৰ পিছত কি কৈছে b³ কি ইয়াতে মাইনাস b³ ইয়াতে প্লাস 3b³ তো ইয়াতে আছে কি চিনটো আছে প্লাস চিন আছে বেছি তো প্লাস চিন দি দিছো তিনটাৰ পৰা এটা বাদ গলে কিমান থাকিব দুটা 2b³ এইখিনি হ'ব आंसर তাৰ পিছত দি আছে 3 নম্বৰ কি দি আছে গণিতটো
3 নম্বৰ গণিতটো দিয়া আছে y স্কয়ার ইনটু ব্র্যাকেট তার মানে y কিউব প্লাস 3x ব্র্যাকেট ক্লোজ প্লাস y 2xy প্লাস y স্কয়ার ঠিক আছে এতিয়া এইখিনি দিয়া আছে প্ৰথমত মই কি কৰিম এইটো লগত এইটো ইনটু কৰি দিম ঠিক আছে সলিউশন আগত ব্র্যাকেটত দিয়া আছিল বাকিখিনি এতিয়া অলপ বেলেগকে দিয়া আছে তো বিতৰণ বিধি দিয়া আছে এটো যোগাত্মক বিধি বুলি কব এটোক যোগ কৰিব লাগে তাৰ মানে যোগাত্মক বিধি পূৰণৰ যোগাত্মক বিধি তো এটো y স্কয়ার আৰু y কিউবৰ লগত পূৰণ কৰিলে কিমান হ'ব নহলে মই গণিত আগত আকৌ লিখি আছো y কিউব প্লাস 3x ব্র্যাকেট ক্লোজ প্লাস y 2xy প্লাস y স্কয়ার ঠিক আছে এতিয়া চাওক y আৰু ইয়াতে y স্কয়ার ইয়াতে y কিউব তেনেহলে দুটা আৰু ইয়াতে আছে তিনটা কেইটা হ'ব y টু দি পাৱাৰ 5 প্লাস চিন আছে প্লাস চিন দি দিয়ক y স্কয়ার ইয়াতে 3x তো 3 টো তো থাকিবই তাৰ পিছত y স্কয়ার আছে x তাৰ মানে y x y স্কয়ার ঠিক আছে প্লাস y আছে ইয়াতে y আছে y আৰু y পূৰণ কৰিলে কি y স্কয়ার হৈ গল আৰু বাকি তো নাই 2x তো 2x y স্কয়ার ইয়াতে y স্কয়ার ইয়াতে y y আৰু y স্কয়ার পূৰণ কৰিলে কিমান হ'ব y কিউব হ'ব যোগ চিন আছে যোগ দি দিয়ক y কিউব এতিয়া y টু দি পাৱাৰ 5 কত নাই ঠিক আছে তেনেহলে y টু দি পাৱাৰ 5 মই ডাইৰেক্ট লিখিলো তাৰ পিছত 3x y স্কয়ার ইয়াতে 2x স্কয়ার ইয়াতে প্লাস তো প্লাস 5x y স্কয়ার প্লাস y কিউব এইটো হল সমাধান এইখিনি তাৰ পিছত 4 নম্বৰ কি দিয়া আছে 2/3 x to the power 4 y cube ঠিক আছে 2/3 x to the power 4 y cube ঠিক আছে তাৰ পিছত কি দিয়া আছে প্লাস 4/9 প্লাস 4/9 x y cube bracket close into 1/4 minus 1/6 x to the power 4 y cube তো এটো দিয়া আছে সলিউশন এটো হে কেবল এতে এইটো হে ইয়াৰ লগত পূৰণ হৈ আছে কিন্তু এটো নাই ঠিক আছে তো প্ৰথমত আমি কি কৰিম এইটো ইয়াৰ লগত আগত পূৰণ কৰিলাম তাৰ পিছত এইটো যোগ বিয়োগ যি কৰিব লাগে পিছত কৰিম তো এইটো চাই লওক সমান দিয়া আছে তো এইটো ইয়াৰ লগত পূৰণ কৰিম 2/3 পূৰণ 1/4 হৈ গল পূৰণ x to the power 4 y কিউব দিলো প্লাস চিন আছে প্লাস চিন দিলো এটো ইয়াৰ লগত পূৰণ 4/9 পূৰণ 1/4 x y কিউব এতিয়া এইখিনি তো পূৰণ নাই তো এইখিনি মাইনাস দি ডাইৰেক্ট বহাই দিম 1/6 x to the power 4 y কিউব ঠিক আছে এতিয়া চাওক এইটো ইয়াৰ লগত দুইবাৰ যায় তো ওপৰত 1 তলত কি 3 2 গুণ কিমান হ'ব এইটো পূৰণ কৰি দিয়া 1/6 x to the power 4 y কিউব ওকে এতিয়া প্লাস চিন আছে প্লাস চিন দি দিও 4 আৰু 4 কেনসেল যায় থাকিল কিমান 1/9 x y কিউব মাইনাস চিন দিও মাইনাস 1/6 x to the power 4 y কিউব এতিয়া চাওক ইয়াতে 1/6 x to the power 4 y কিউব ইয়াতে 1/6 x to the power 4 y কিউব এটা আছে মাইনাস এটো আছে প্লাস তো এইটো আমি কাটি দিব পাৰো থাকিল কিমান 1/9 x y কিউব এতিয়া 5 নম্বৰ 5 নম্বৰটো কি দিয়া আছে y কিউব ব্র্যাকেট 4y প্লাস 5 ঠিক আছে তাৰ পিছত ব্র্যাকেট ক্লোজ মাইনাস ব্র্যাকেট 2y প্লাস 1 হৈ গল তাৰ পিছত কি দিয়া আছে ব্র্যাকেট আকৌ y কিউব প্লাস 2y স্কয়ার প্লাস 1 এতিয়া চাওক সলিউশন তো প্ৰথমত এইখিনি ইয়াৰ লগত পূৰণ হ'ব তাৰ পিছত এই দুটা পূৰণ হ'ব সেপাৰেট কে হ'ব বাট এই দুটা পূৰণ হ'ব তাৰ পিছত মাইনাস চিন আছে যি আছে এটো পিছত চাম এতিয়া চাওক y কিউব 4y plus 5 minus bracket close 2y plus 1 bracket আকৌ bracket কিমান y cube plus 2y square plus 1
তো ইয়াৰ পৰাই কৰি দিওঁ অলপ ডাঙৰ হ'ব বস্তুটো সাইডৰ পৰা কৰিছো তো y কিউব প্লাস ইনটু কি আছে 4y তো y আৰু y পূৰণ কৰিলে কিমান হ'ব ইয়াতে 4 আছে ইয়াতে 1 আছে 4 টো আগত দি দিছো ঠিক আছে তাৰ পিছত y কিউব আৰু y পূৰণ কৰিলে y টু দি পাৱাৰ 4 হ'ব ইয়াতে এটা y ইয়াতে তিনিটা আৰু এটাকে 4টা হ'ব তাৰ পিছত প্লাস একো নাই মানে কি 5 আৰু y কিউব হ'ব হৈ গ'ল এটো মাইনাস ঠিক আছে এতিয়া এইটো গটেখিনি লগতে এবাৰ পূৰণ আৰু 1 টো ইয়াৰ লগতে এবাৰ পূৰণ তো সেপাৰেট কে লিখো 2y পূৰণ y কিউব প্লাস 2y স্কয়ার প্লাস 1 ঠিক আছে ব্ৰেকেট ক্লোজ এতিয়া প্লাস আছে 1 ঠিক আছে তো 1 এর লগত এই গটেখিনি পূৰণ কৰিলে এইখিনি হ'ব তো ইমান বাৰে বাৰে নিলিখো মই ডাইৰেক্ট y কিউব প্লাস 2y স্কয়ার প্লাস 1 তো ব্ৰেকেট দিব নালাগে আৰু বুজি পাইছো এইখিনি তো এতিয়া 4 y to the power 4 hobo plus 5 y cube minus আছে minus দি দিয়া 2 2 ইয়াৰ লগত কোনে মানে 2 hobo y ইয়াতে y cube তো y to the power 4 ঠিক আছে তো ইয়াতে y স্কয়ার 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব প্লাস মাইনাস মাইনাস 2 আৰু 2 পূৰণ কৰিলে 4 y আৰু y স্কয়ার পূৰণ কৰিলে y cube 1 ৰ লগত যি থাকিব তাকে মাইনাস আছে মাইনাস দিয়ক 2 y থাকিব প্লাস এইখিনি যি আছে y কিউব প্লাস 2y স্কয়ার প্লাস 1 এতিয়া চাওক y টু দি পাৱাৰ 4 ইয়াতে y টু দি পাৱাৰ 4 আছে ইয়াতে আছে 4টা ইয়াতে আছে 2টা তো 4টাৰ পৰা 2টা বাদ দিলে কিমান থাকিব 2 কোনটাৰ আগত কি চিন আছে ইয়াৰ আগত আছে 2 ইয়াৰ আগত আছে মাইনাস ইয়াৰ আগত আছে প্লাস তো প্লাস চিনি থাকিব তো y টু দি পাৱাৰ 4 এটো হৈ গল ঠিক আছে এটো হৈ গল এতিয়া কিউব কত আছে y কিউব ইয়াতে 5টা আছে ইয়াতে 4টা আছে ইয়াতে এটা আছে এতিয়া চাওক মাইনাস থকা আছে 4টা প্লাস থকা কেইটা আছে ইয়াতে আছে 5টা ইয়াতে আছে এটা তেনেহলে কিমান হল 6টা মই আৰু এটা লাইন লিখি দিছো ঠিক আছে প্লাস 6y কিউব মাইনাস 4y কিউব এতিয়া আৰু তো নাই কিউব থকা গল তাৰ পিছত স্কয়াৰ থকা আছে না আছে তো স্কয়াৰ থকা আছে এটা 2y স্কয়ার প্লাস 2y স্কয়ার তার পিছত মাইনাস 2y প্লাস 1 সিঙ্গেল নাই আৰু ঠিক আছে এতিয়া 2y টু দি পাৱাৰ 4 প্লাস ইয়াতে আছে 6টা y কিউব ইয়াতে আছে 4টা y কিউব তো 4টাৰ পৰা এই 6টাৰ পৰা 4টা গলে প্লাস 2y কিউব এতিয়া প্লাস 2y স্কয়ার মাইনাস 2y over 2 স্কয়ার নহয় y plus 1 ঠিক আছে এতিয়া চাওক আৰু তো কিছু নাই তো এইখিনি হ'ব ইয়াৰ आंसर তাৰ পিছত আছে 6 নম্বৰ এটো অনুশীলনীৰ মানে এটো এক্সারসাইজৰ লাস্ট গণিত এটো হয় এটো কিমান দিয়া আছে 1.2 l ঠিক আছে minus 2.5 m ব্ৰেকেট ক্লোজ আকৌ ব্ৰেকেট 2.5 L plus 0.2 M এইটো ব্ৰেকেট নহয় আগতে প্লাস আছে আৰু 1.2 এতিয়া ব্ৰেকেট আকৌ দিয়া আছে প্লাস 0.06 L 0.6 L plus 7 M এতিয়া চাওক solution 1.2 L minus 2.5 M bracket close 2.5 L plus 0.2 M plus 1.2 bracket close plus 0.06 L plus 7 M এতিয়া এটো লগত এটো পূৰণ হৈ আছে এইখিনি কেৱল বেলেগ ঠিক আছে তো আমি এইটো তো ইয়াতে পূৰণ কৰিব কি পূৰণ কৰিম এটো কয় বিতৰণ বিধি তো বিতৰণ বিধিত কৰিম এতিয়া চাওক 1.2 L পূৰণ 2.5 L plus 0.2 M plus 1.2 মাইনাস চিন আছে মাইনাস চিন দি দিলো 2.5 M তো এইটো দি ইয়াকে পূৰণ লিখিলো তো এখন কি কৰিম এই মাইনাস 2.5 M দি কো ইয়াকে পূৰণ কৰিম পূৰণ 2.5 L plus 0.2 M plus 1.2
তাৰপিছত বাকী এইখিনি আছে এইখিনি মই ঠাই নোহোৱাৰ কাৰণে ইয়াতে লিখি দিছোঁ 0.06 L প্লাছ 7M বুজি পাইছ এতিয়া ইয়াৰ পৰা দেখো ঠাই নহয় এতিয়া এইখিনি পূৰণ কৰিম 1.2 L 2.5 L এক দি পূৰণ কৰিম তো L আৰু L তো এটোতো স্কয়াৰ হ'ব L স্কয়াৰ খাটাং হল এতিয়া এইটো ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব মই সাইডত পূৰণ কৰি দেখাই আছো 2 5 1 2 মানে 1 পইণ্ট আছে তো 2 5 যা কিমান 10 10 ৰ 0 1 থাকিল 2 2 যা 4 আৰু 1 5 2 হল 1 5 যা এই 1 5 যা 5 1 2 যা 2 0 5 10 1 3 কেই গড় এক গড় দুই গড় ভিতৰত দশমিক তেনেহলে 3 হ'ব ঠিক আছে কিমান হ'ব 3 এতিয়া লিখিম এইটো ইয়াৰ লগত পূৰণ কৰিলে কি পাইছো 3L স্কয়াৰ হল হৈ গল তাৰ পিছত ইয়াৰ লগত পূৰণ আকৌ প্লাস চিন আছে প্লাস চিন দি দিও তো 1.2 আৰু 0.2 লগত পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰি চাই লও তো 2 লগত পূৰণ কৰি দিও 2 2 গুণ 4 2 1 গুণ 2 হৈ গল 2 2 গুণ 4 2 1 গুণ 2 কেই গড় পিছত দশমিক 2 গড় এতিয়া এটো লগত এটো পূৰণ কৰিলে এইখিনি হল প্লাস ইয়াৰ লগত এটো পূৰণ কৰিছো এইখিনি হৈছে আৰু ইয়াৰ লগত এটো পূৰণ কৰিছো এইখিনি হল L এতিয়া মাইনাস দিছো তো এটো লগত এটো পূৰণ 2.5 ৰ লগত 2.5 পূৰণ কৰিলে 5 হ'ব ঠিক আছে 5 LM মাইনাস দি দিছো এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব দুইৰ পিছত 0.50 ঠিক আছে তো m ইয়াতেও m তো m স্কয়ার মাইনাস এটো লগত এটো এই আগতে এটো লগত এটো পূৰণ কৰিলে কিমান হৈছিল 3 হৈছিল তো 3 হ'ব ইয়াতে m আছে ইয়াতে কোনে মানে m হ'ব প্লাস 0.06 L প্লাস 7M এতিয়া চাওক L স্কয়ার আৰু কৰবাত আছে নেকি L স্কয়ার নাই তো 3L স্কয়ার হ'ব তাৰ পিছত LM ইয়াতে LM আৰু কৰবাত LM আছে নেকি LM নাই তো 0.24 LM ইয়াতে আছে 5 LM ঠিক আছে ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস তো এইখিনি বাদ দিব লাগে তো 0.24 বাদ দিলে আমি লিখিব পাৰো এটো যোগ বিয়োগ কৰিব নালাগে তো মাইনাস 4.100 ৰ পৰা যদি মই 24 বাদ দিও কিমান থাকিব 76 ঠিক আছে 76 LM তাৰ পিছত L আৰু কৰত আছে ইয়াতে L আছে এটা এইখিনি তেল আৰু এইখিনি তেল ইয়াতেও প্লাস তো প্লাস কৰি দিও 6 আৰু 4 যোগ কৰিলে কিমান হ'ব 10 ৰ কিমান 0 হাতত 1 0 আৰু 4 আৰু 1 5 দশমিক জাগা দশমিক 1 তেনেহলে কি হ'ব 1.50 L ইয়াতে কি চিন আছে প্লাস তো ইয়াতে প্লাস দি দিছো এতিয়া চাওক L ৰ পিছত আৰু কি আছে m স্কয়ার ইয়াতে m স্কয়ার আৰু কৰবাত m স্কয়ার আছে নেকি নাই তো m স্কয়ার টো ডাইৰেক্ট লিখিম 0.50 m স্কয়ার তাৰ পিছত only m থাকা কিমান আছে 3m আছে আৰু ইয়াতে 7m আছে ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস তো প্লাস 7 ৰ পৰা 3টা গলে 4 ঠিক আছে তো ইয়াতে আৰু বাকি নাই তো এইখিনি হ'ব ইয়াৰ आंसर 9.12 কমপ্লিট হল এতিয়া 9.2 টো আলোচনা কৰিম নেক্সট ক্লাছত আৰু চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে প্লিজ ডু সাবস্ক্ৰাইব এণ্ড প্ৰেছ দা বেল আইকন